সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ পুহ মাহৰ 11 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি, ৰাত্ৰি 1:32 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, ৰাত্ৰি 8:12 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:11 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:32 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, দেৱাৰী গণ হ'ব, বাঘৰ অস্থি বৰুণ যোগ, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:44 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে বৃশ্চিক ৰাশি আৰু বিপ্লৱৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব, কিন্তু ৰাত্ৰি 8:12 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে তিনিমহীয়া প্ৰতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:04 পৰা 11:23। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:38 পৰা 9:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম বনবোৰ বেছি গুৰুত্ব দিয়া দেখা যাব, কিয়নো কৰ্মক্ষেত্ৰত কৰিবলগীয়া কিবা কাম বাদ দি এওঁলোকে নিজৰ কাম কৰা দেখা যাব। কিন্তু মনত আজি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা বাঢ়িব। ক'ৰ পৰা কেনেকৈ ধন সোনকালে উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা আজি আপোনাৰ মনত চলা দেখা যাব। আজি ভৱিষ্যতৰ চিন্তাও অকণমান বৃদ্ধি পাব। প্ৰেম সম্বন্ধত প্ৰিয়জনৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিব যোৱাৰ আজি প্ৰবল সম্ভাৱনা দেখা গৈছে। আজি মনৰ আশাবোৰো আপোনাৰ অৱশ্যে পূৰ্ণ হ'ব। যি ভাবি আছে সেই ভাবি থকা কথাবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি আপোনাৰ উপাৰ্জনৰ মাত্ৰাও বাঢ়িব। বিগত দিনত যিমান ধন আপোনাৰ হাতত আহিছিল আজি তাতকৈ অকণমান বেছি ধন আপোনাৰ হাতলৈ অহা দেখা যাব। কিন্তু প্ৰিয়জনে অকণমান সোনকালে খং কৰিব পাৰে, গতিকে প্ৰিয়জনক সন্তুষ্ট কৰিবলগীয়া হোৱাও দেখা যাব। আজি ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবাত যাবলগীয়া হয় অকণমান পলম হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰলৈ আকস্মিকভাৱে আগমন হ'ব, যাৰ বাবে কাম বনত অকণমান সাল সলনি কৰিব লাগিব, নতুবা আপোনাৰ ঘৰুৱা খৰচৰ মাত্ৰাও আজি কিছু বৃদ্ধিৰ যোগ দেখা গৈছে। আজি সঞ্চয় মনোভাৱো কিছু থাকিব, যদিও আপুনি সঞ্চয় কৰিব বিচাৰিব তথাপি ক'ৰবাত নহয় ক'ৰবাত খৰচ হোৱাও পৰিলক্ষিত হ'ব। বাকী অন্য সকলো দিশত শুভ। বিদ্যাত কমকৈ মন বহিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কাম বনবোৰত অংশগ্ৰহণ কৰা দেখা যাব। আজি অৱশ্যে মানসিকভাৱেও কিছু শান্তি লাভ কৰিব। বিগত দিনত যদিও মনত বিভিন্ন ধৰণৰ চিন্তা আছিল আজি সেই চিন্তাবোৰ
নোহোৱা হ'ব। বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ বাঢ়িব। আজি যদি আপোনাৰ ধন সম্পত্তি বিক্ৰী কৰিম বুলি ভাবি আছে, উচিত মূল্যত আজি বিক্ৰী কৰিব পাৰিব। জীৱনসংগী আপোনাক আজি কিবা উপলব্ধিৰ বিষয়ে আপোনাৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব আৰু কোনোবা ব্যক্তি আপোনাৰ কিবা কথাত কিবা কামত প্ৰশংসা কৰাও দেখা যাব। আজি খুব দায়িত্বশীলভাৱে এই ৰাশিৰ ব্যক্তিসকলে কাম কৰা দেখা যাব। গতিকে দায়িত্ব লৈ কাম কৰাৰ বাবে আনে আপোনাৰ কাম বনৰ প্ৰশংসাও কৰিব। প্ৰেম সম্বন্ধত কিন্তু কিবা কথাই অকণমান খং বঢ়াব পাৰে, কিন্তু প্ৰেমত ৰোমান্টিকতা যথেষ্ট থাকিব, যদিও মাজে সময়ে অকণমান খং ৰাগৰো পৰিমাণ দেখা গৈছে, কিন্তু সম্বন্ধত কোনো ধৰণৰ তাৰ প্ৰভাৱ নপৰে। গতিকে সুন্দৰভাৱে পাৰ হ'ব। ঘৰৰ কোনোবা ব্যক্তিক আপুনি হয়তো কিবা টানকৈ কোৱাৰ বাবে সম্বন্ধত অকণমান দুৰ্বলতা ঘৰৰ কোনোবা ব্যক্তিৰ সৈতে আহিব পাৰে। ইয়াৰ বাহিৰে শিক্ষা ক্ষেত্ৰত আজি সন্ধিয়াৰ ভাগত পঢ়িবলৈ একেবাৰে মন নাযাব। বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত আপোনাৰ সন্ধিয়াৰ সময়খিনি মনত চঞ্চলতাই কিছু আপোনাৰ ভিতৰত বাস ল'ব। গতিকে সন্ধিয়াৰ সময়খিনি মধ্যম, বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিপদত পৰা ব্যক্তিক সহায় কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। লগতে আজি কৰ্মক্ষেত্ৰত আপুনি যি পদক্ষেপে নলওক কিয় সেই পদক্ষেপে আপোনাক লাভ দিব। আপুনি সঠিক পদক্ষেপ আজি দিনটোত লোৱা পৰিলক্ষিত হ'ব। আজি পুৰণা স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব। গতিকে পুৰণা দিনত যদি কিবা ভাল কাম কৰিছিল, সেই কামৰ আজি প্ৰশংসা প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। আজি ক'ৰবাৰ পৰা কিবা শুভ সংকেত প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। কৰ্মক্ষেত্ৰত কোনোবাই ধন বিচাৰিব পাৰে। বিশেষকৈ আজি আপোনাক কোনোবা ব্যক্তিয়ে মাজে সময়ে ধন বিচাৰি থকা দেখা যাব। আজি বন্ধুৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে। গতিকে বন্ধুত্বত সুদৃঢ়তা আহিব। কোনোবা প্ৰিয় বন্ধুক আজি লগ পোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি ওচৰ পাজৰৰ ব্যক্তিসকলে আপোনাৰ উৎসাহ দুগুণ কৰা দেখা যাব। প্ৰেম সম্বন্ধত আজি নতুনত্বৰ প্ৰবল যোগ দেখা গৈছে। নতুন আজি সম্বন্ধ গঢ়ি উঠিব আৰু বিশেষকৈ নতুন নতুন কথা শিকিব পৰাৰো আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। সন্ধিয়া এই ৰাশিৰ ব্যক্তিসকলে কিবা প্ৰয়োজনীয় কামত ব্যস্ত থকাৰ বাবে আপুনি ক'ৰবাত যাম বুলি ভাবিও হয়তো অকণমান প্ৰগ্ৰেমবোৰ সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আনৰ প্ৰেছাৰত পঢ়া শুনা কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। আজি অৱশ্যে ৰাজনীতিত আপোনাৰ দক্ষতা বৃদ্ধি পাব। ৰাজনীতিৰ ক্ষেত্ৰত বিশেষ সফলতা প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে ধন ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি মেনেজ কৰা দেখা যাব। আৰ্থিকভাৱে আজি আপোনাৰ দিনটোত সবলতাৰ যোগ দেখা পোৱা গৈছে। আজি আনৰ কিবা উপলব্ধি আপুনি অনুভৱ কৰিব পাৰিব, অৰ্থাৎ আনে কোৱা কিবা কথাই আপোনাক উপকাৰ কৰা দেখা যাব। ক'ৰবাত বজাৰ সমাৰ কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। দিনটোৰ ভিতৰত আপোনাৰ ব্যক্তিগত বজাৰ সমাৰ নতুবা পাৰিবাৰিক বজাৰ সমাৰৰ ক্ষেত্ৰত খৰচ বাঢ়িব, কিন্তু উৎসাহ উদ্দীপনা প্ৰবল বাঢ়িব। গতিকে সকলো ক্ষেত্ৰত এক্টিভ হৈ থকা পৰিলক্ষিত হ'ব। আজি অৱশ্যে কৰ্ম কৌশলতা বাঢ়িব। নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম বন কৰা দেখা যাব। আনৰ প্ৰশংসা এওঁলোকে কৰ্মক্ষেত্ৰত বিশেষভাৱে লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰত নতুনত্ব আহিব। বিশেষকৈ নতুন নতুন চিন্তা, নতুন নতুন কামৰ প্ৰতি আগ্ৰহ এওঁলোকৰ বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে বাহিৰা বস্তু খোৱা লোৱা কৰাৰ পৰা দূৰত থাকিব, কিয়নো বাহিৰা বস্তু খোৱা লোৱা কৰিলে অকণমান পেটৰ সমস্যাই দেখা দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। বিদ্যাত কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলে নতুন কথা শিকিব, জানিব পাৰিব। বিশেষকৈ শিক্ষা ক্ষেত্ৰত
পুনৰ আগ্ৰহ অন্য দিনৰ তুলনাত তেওঁলোকৰ বৃদ্ধি পাব। মাতৃয়ে আজি কিছু কথা শুনাব পাৰে, সৰু কথাক লৈ হয়তো আপোনাক মাতৃয়ে কিছু কথা শুনাব, বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ চিন্তাই এওঁলোকৰ মনত চঞ্চলতা অনা দেখা যাব। বিশেষকৈ সন্ধিয়াৰ সময়খিনি আপোনাৰ কিছু চিন্তাৰ মাজেৰে পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ধন উপাৰ্জন কৰাৰ কেইবাটাও পথ মুকলি হ'ব। একাধিক পথেৰে এওঁলোকৰ ধন হাতলৈ অহা দেখা যাব। কিন্তু যিকোনো কাম যদি অমনোযোগিতাৰে কৰে তেতিয়াহ'লে কিন্তু কোনোবাই কিবা কথা আপোনাক শুনাব পাৰে, গতিকে অকণমান গুৰুত্ব ৰখাটো ভাল হ'ব। আজি পুৰণা দিনৰ স্মৃতি আপোনাৰ মনলৈ আহিব। বিশেষকৈ পুৰণা দিনত পাবলগীয়া লাভ আজি দিনটোত প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰিয়জনক সন্দেহ কৰা দেখা যাব। কিবা কথাত হয়তো প্ৰিয়জনৰ ওপৰত আজি সন্দেহ উপজিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা অকণমান মনত সংশয় ভাৱৰ সৃষ্টি হোৱাও দেখা যাব। গতিকে কিবা কথাত অকণমান সন্দেহ কৰি থকা পৰিলক্ষিত হ'ব। ধন উপাৰ্জনৰ এই ৰাশিৰ ব্যক্তিসকলে নতুন পথ বিচাৰি পাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, কিয়নো প্ৰিয়জনে কিবা কথাত আপোনাক হয়তো ছাপোৰ্ট সিমান নকৰিব পাৰে। কিন্তু বিদ্যাৰ ক্ষেত্ৰত আজি শিক্ষাগুৰুৰ পৰা সম্পূৰ্ণ ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিব। একেটা বিষয়ত দুবাৰ তিনিবাৰ কাম কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব আজি সিংহ ৰাশিৰ ব্যক্তিসকলে। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্যতা বৃদ্ধি পাব। দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ প্ৰবল যোগ আজি দেখা পোৱা গৈছে। অন্য সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধি পাব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা সবলতা অহাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু ক'ৰবাত ধন ইনভেষ্ট নকৰাটোৱে ভাল হ'ব। ক'ৰবাত ধন ইনভেষ্ট কৰিলে অবাবত ধন ব্যয় হ'ব পাৰে। সন্ধিয়াৰ সময়খিনি বিশেষ শুভ দেখা পোৱা গৈছে। কোনোবা প্ৰিয় বন্ধু, প্ৰিয় আলহীৰ আগমন সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰলৈ হোৱা দেখা যাব। আজি প্ৰিয়জনে সঘনাই আপোনাক আমনি কৰি থকাও দেখা যাব। কৰ্মক্ষেত্ৰত কিবা ভাল খবৰ শুনাৰ আজি সম্ভাৱনা প্ৰবল আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে কিবা বয় বস্তু ক্ৰয় কৰিব গ'লে হয়তো অকণমান বেছি দামত ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি ওচৰ পাজাৰ কোনোবা ব্যক্তি আপোনাৰ বৈবাহিক সম্বন্ধত খেলি মেলি লগোৱাৰ চেষ্টা কৰাব পাৰে। গতিকে আপোনাৰ বিপক্ষে হয়তো প্ৰিয়জনক কিবা কথা লগাব পাৰে। গতিকে অকণমান সতৰ্ক থকাটো ভাল হ'ব। আজিৰ দিনটোত নতুন কথাও আপুনি জানিব পাৰিব। বিশেষকৈ নজনা কথাত জনাৰ আজি সম্ভাৱনা প্ৰবল আছে। বিদ্যাত কমকৈ মন বহিব। সন্ধিয়া একেবাৰে মন বহা আজি দেখা নাযায় শিক্ষা ক্ষেত্ৰত। বাকী অৱশ্যে সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে নিজক পজিটিভ কৰি ৰাখক। নিজক যিমান পজিটিভ কৰি ৰাখিব সিমানেই দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। আজি আত্মবিশ্বাস বৃদ্ধিৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। নতুন নতুন কথা জানিবলৈ শিকিবলৈ আপোনাৰ আজি ইচ্ছা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা যদি ধন ক'ৰবাৰ পৰা পোৱা নাছিল, আজি তেনে ধন প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। সামাজিক কাম কাজত অংশগ্ৰহণৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সংগীত নৃত্য গীতৰ প্ৰতি বেছি এক্টিভ থকা দেখা যাব। কিন্তু প্ৰেমৰ ফালৰ পৰাও দিনটো আজি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক আপুনি বহুদিনৰ পৰা মনৰ কথা কম বুলি ভাবি আছে। কৰ্মক্ষেত্ৰত
আপুনি যেনেদৰে ভাবিব তেনেদৰে কাম বনবোৰ হৈ উঠিব অৰ্থাৎ আপোনাৰ কাম বনবোৰ সহজ সৰল হৈ পৰা দেখা যাব কিন্তু কোনোবা ব্যক্তিয়ে বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে অকণমান সোনকালে সকলোকে বিশ্বাস কৰি নোলোৱাটো আপোনাৰ বাবে ভাল হ'ব এই ৰাশিৰ ব্যক্তিসকলে মন পছন্দৰ কামহে কৰা দেখা যাব যি ভাল পায় সেই কাম বনবোৰহে কৰিব যি ভাল নাপায় সেইবোৰ কাম কৰিবলৈ একেবাৰে ইচ্ছা নাযায় সন্ধিয়া কিন্তু গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব সুন্দৰ হৈ পৰা দেখা যাব ক'ৰবাত ফুৰিব যোৱাৰ ক'ৰবাত ওলাই যোৱাৰ সম্ভাৱনা আজি সন্ধিয়াৰ সময়ত বিশেষভাৱে দেখা পোৱা গৈছে আজি দিনটোত শিক্ষাত কিছু নতুনত্ব অহা দেখা যাব নতুন বিষয় অধ্যয়ন কৰিবলৈহে আপোনাৰ মন যাব আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে একেটা কথা দুবাৰ তিনিবাৰ আনক বুজাই ক'বলগীয়া হোৱা দেখা যাব আপোনাৰ কথাবোৰ সোনকালে হয়তো আনে বুজি নাপাবও পাৰে বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ পাবলগীয়া নতুন ধন প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে লগতে আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগত আহিব যাৰ বাবে প্ৰভাৱশালী ব্যক্তিৰ কিবা কথাই আপোনাক আজি নতুনকৈ অনুপ্ৰেৰণা দিয়া দেখা যাব আজি সামাজিক কাম বনতো আপুনি অংশগ্ৰহণ কৰাৰ পূৰ্ণ সুবিধা লাভ কৰিব প্ৰেম সম্বন্ধত অৱশ্যে প্ৰিয়জনৰ কথা আপুনি শুনিব লাগিব প্ৰিয়জনে যি কয় আপুনি সেইমতে হয়তো কাম বনো কৰিবলগীয়া হ'ব পাৰে আজি নতুন কথা জানিব পাৰিব বিশেষকৈ গোপনীয় কথা জনাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে আজি যাত্ৰা কৰাটো আপোনাৰ বাবে শুভদায়ক সৰু সুৰা যাত্ৰাৰ যোগ আজি দেখা গৈছে নতুন ঠাইলৈ আপুনি যোৱাৰ সুবিধা লাভ কৰিব বিশেষকৈ ওলাই গ'লে আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব আজি দিনটোত বৈবাহিক ক্ষেত্ৰত অকণমান মতভেদৰ সম্ভাৱনা কিছু দেখা গৈছে গতিকে যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি সম্বন্ধত গুৰুত্ব ৰখাটো ভাল হ'ব অকণমান স্বাস্থ্যৰ যত্ন ৰখাটো আজিৰ দিনটোৰ বাবে শুভদায়ক হ'ব বিদ্যাৰ্থীসকলৰ সুনাম অৰ্জনৰ প্ৰবল যোগ দেখা গৈছে গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকৰ বাবে দিনটো আজি অতি শুভদায়ক হ'ব মনত মাজে সময়ে খং উদ্বিগ্নতা বাঢ়িব পাৰে বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকল আজি উদাৰ হৈ পৰা দেখা যাব গতিকে আনে যদি কিবা বয় বস্তু আপোনাৰ ওচৰলৈ খুজিব আহে তেতিয়াহ'লে আপুনি সোনকালে সেই বয় বস্তুবোৰ দান কৰি দিয়া দেখা যাব অৱশ্যে বহুদিনৰ পৰা যদি ক'ৰবাত ধন থৈ আহি আছে আজি তেনে ধনৰ পৰা লাভৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে শিশুৱে আপোনাক কিবা ক্ষেত্ৰত গৌৰৱ অনুভৱ কৰা দেখা যাব অৰ্থাৎ আপুনি যদি শিশুৰ সৈতে যিমান পাৰে যোগাযোগত থাকে সিমানেই আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব আজি দায়িত্ব বাঢ়িব কিবা নহয় কিবা আপুনি নিজৰে হওক ঘৰৰে হওক দায়িত্ব ল'ব লাগিব আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক হৈ পৰিব এই ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে আজি কষ্ট আৰু চেষ্টাও অশেষ কৰা দেখা যাব কিন্তু সকলো কাম অকণমান লাহে ধীৰে হ'ব গতিকে আপুনি নিজৰ উদ্দেশ্যত উপনীত তেতিয়াহে হ'ব পাৰিব যেতিয়া আপুনি কিছু ধৈৰ্য ধৰি থাকে আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়াত বৰ বিশেষ মন বহোৱাব নোৱাৰিব কিয়নো পঢ়া ক্ষেত্ৰত অকণমান চঞ্চলতা বৃদ্ধি পোৱা দেখা যাব বিশেষকৈ কোনোবা বন্ধুৰ সৈতে দিনটোৰ বেছি সময় অতিবাহিত হোৱা দেখা যাব বন্ধুৰ বাবে আপোনাৰ পঢ়া শুনাৰ পৰা কিছু দূৰত্ব বাঢ়িব আজি আশা অকণমান বেছিকৈ কৰি থকা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আপুনি লাহে ধীৰে কৰিলে সকলো কামত অৱশ্যে সফলতা প্ৰাপ্তিৰ যোগ আপোনাৰ দিনটোৰ ভিতৰত দেখা পোৱা গৈছে বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশি ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত লাভদায়ক হৈ পৰিব আজি অৱশ্যে মাতৃপক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ প্ৰবল যোগ দেখা পোৱা গৈছে হয়তো মোমায়েকৰ ফালৰ পৰা মোমায়েকৰ কোনোবা ঘৰৰ
ব্যক্তিৰ ফালৰ পৰা আজি ধন টকা পইচা লাভ কৰিব পাৰে। আজি আনে কোৱা কথাবোৰ খুব গুৰুত্ব দি শুনা দেখা যাব। অৱশ্যে আনৰ কথাত আপোনাৰ আজি কিবা লাভ হোৱাও পৰিলক্ষিত হ'ব। আজি কিবা কথাই আপোনাৰ মনত আনন্দিত, মনত সুখ বৃদ্ধি কৰাও দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্বন্ধত অকণমান দূৰত্ব বাঢ়িব পাৰে। কিন্তু এওঁলোকে যি ভৱিষ্যতৰ পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাবোৰ আপোনাৰ সঠিকভাৱে ৰূপায়ণ হৈ পৰিব। বৰ্তমান সময়ত যি ভাবি আছে সেই ভাবি থকা পৰিকল্পনাবোৰ অনাগত দিনত পূৰ্ণ হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু প্ৰেম সম্বন্ধত ইজনে সিজনৰ পৰা অকণমান দূৰত থাকিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ আজি প্ৰশংসা লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে যি নতুন কামেই নকৰক কিয় সেই নতুন কামত অনুভৱী ব্যক্তিৰ সহায়ৰ কিছু প্ৰয়োজন হ'ব। লগতে আজি বিপদত পৰা ব্যক্তিক সহায় কৰাও দেখা যাব। আৰু কম বেছি পৰিমাণে হ'লেও আপোনাক যিসকল বিবাহিত ব্যক্তি তেওঁলোকক প্ৰিয়জনে প্ৰশংসা কৰিব। সাহসৰ পৰিচয় এওঁলোকে দিয়া দেখা যাব। গতিকে সামাজিক কামত এনে কিবা এওঁলোকে সাহসিক কাম কৰা দেখা যাব, যি কাম অন্য ব্যক্তিয়ে কৰিব নোৱাৰে। অৰ্থাৎ আপুনি আজি অসাধাৰণ কিবা কাম কৰি আনক দেখুওৱা পৰিলক্ষিত হ'ব। বাকী বিদ্যাত কমকৈ মন বহিব, কিয়নো শিক্ষা ক্ষেত্ৰত আজি বিভিন্ন দিশৰ কথাই অকণমান মনত চঞ্চলতা অনা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় নতুবা উৎসাহ লাভ কৰিব। বিশেষকৈ প্ৰভাৱশালী ব্যক্তিৰ কিবা কথাই আপোনাৰ মনত দুগুণ উৎসাহ দিয়া দেখা যাব। পুৰণা অৱশ্যে ক'ৰবাত ইনভেষ্ট কৰা ধনে আপোনাক আজি বিশেষ লাভ দিব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি যি কয় সেই কথাবোৰ সকলোৱে মানি চলা দেখা যাব। অৰ্থাৎ পৰিয়ালত আপোনাৰ প্ৰভুত্বতা থাকিব। আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। কিন্তু আপোনাৰ দায়িত্ব আজি বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব। একেটা কামতে লাগি থাকিব নোৱাৰিব আপুনি, কিয়নো কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত আজি ব্যস্ত থাকিব লাগিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা কথা পাহৰাৰ বাবেই হয়তো প্ৰিয়জনে অকণমান খং কৰিব পাৰে। কৰ্মক্ষেত্ৰত কৰ্ম কৌশলতা অকণমান কমকৈ ব্যৱহাৰ কৰিলে আপুনি আনৰ কথা শুনিবলগীয়া হ'ব পাৰে। গতিকে কৌশল টেকনিক ব্যৱহাৰ কৰি আপুনি কাম বন কৰাটো ভাল হ'ব। আজি যি পৰিকল্পনাই নকৰক তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ ছাপোৰ্টত, পৰিয়ালৰ সদস্যসকলৰ সমৰ্থনত সেই পৰিকল্পনাবোৰ কৰা দেখা যাব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষা, প্ৰতিযোগিতামূলক ক্ষেত্ৰৰ আপুনি প্ৰস্তুতি চলাই আছে, আজি দিনটো আপোনাৰ বাবে অত্যন্ত শুভদায়ক। আজি কৰা প্ৰস্তুতি আপোনাৰ অনাগত দিনত কিছু সহায় কৰিব। জীৱনসংগী আপোনাৰ ওপৰত কিছু আশা কৰি থকা দেখা যাব। বাকী উত্তম ভোজন গ্ৰহণ কৰাৰো আজি সৌভাগ্য লাভ কৰিব। লগতে শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলৰ কিছু গোপন তথ্য আনে হয়তো গম পাব পাৰে। আপুনি কৰা গোপনীয় কিবা শিক্ষা অন্য ব্যক্তিয়ে গম পোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে নিজক আত্মবিশ্বাস যিমান বৃদ্ধি কৰাৰ চেষ্টা কৰে সিমানে আপোনাৰ দিনটো সকাৰাত্মক হৈ পৰিব। নহ'লে হয়তো মনোবল কিছু আপোনাৰ কমিব পাৰে। আজি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব এই মীন ৰাশিৰ ব্যক্তিসকলে। গতিকে বিগত দিনত যিমান ধন উপাৰ্জন কৰি আছে আজি তাতকৈ অকণমান বেছি ধন উপাৰ্জন হোৱা দেখা যাব। আজি যিমান পাৰে কম কথা কোৱাটো ভাল হ'ব। আপুনি যদি বেছিকৈ কথা কয় তেতিয়াহ'লে অন্য ব্যক্তিয়ে বেয়া পাবও পাৰে। আজি দিনটোত কিন্তু আপোনাৰ সংগীতৰ প্ৰতি ৰুচি, সংগীতৰ প্ৰতি ধাউতি বৃদ্ধি পাব। সংগীত শুনাৰ ইচ্ছাও বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। আৰু ব্যৱসায় বাণিজ্যত ব্যৱসায়িক লেনদেন কৰাটো অত্যন্ত শুভদায়ক। যিমান লেনদেন কৰিব সিমানেই আপোনাৰ ব্যৱসায় আজি এক নতুন ৰূপ ল'ব। কিন্তু সাজোন কাচোনত
বেছি ব্যস্ত থকাও পৰিলক্ষিত হ'ব। এই মীন ৰাশিৰ ব্যক্তিসকলে সাজোন কাচনত আজি কিছু খৰচ কৰাও পৰিলক্ষিত হ'ব। সময়ৰ অভাৱ হ'ব পাৰে, কিয়নো কিবা কাম কৰিম বুলি ভাবিও হয়তো আপুনি আজি সময় লাভ নকৰিব, যাৰ বাবে কামবোৰ অকণমান পিছ পৰি ৰোৱা দেখা যাব। এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ আজি পুৰণা পাবলগীয়া লাভ আজি দিনটোত হোৱা পৰিলক্ষিত হ'ব। ৰাজহুৱা কামতো আপুনি ব্যস্ত থাকিব লাগিব, কিয়নো ৰাজহুৱা কামত আপোনাৰ কামৰ দায়িত্ব কিছু বাঢ়িব। বাকী অন্য সকলো দিশত শুভ। শিক্ষাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগতে মন বেছিকৈ বহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।